হয়, মই বৰ্তমান উপস্থিত আছোঁ অসমৰ বিখ্যাত শাক পাচলিৰ বজাৰ ডুমডুমীয়া বজাৰত। ডুমডুমীয়া এই বালিসত্ৰ নতুন বজাৰত যি চব্জি বিক্ৰী কৰা হয় সাপ্তাহিক অৰ্ধ সাপ্তাহিক বজাৰ সোমবাৰ আৰু শুক্ৰবাৰ দিনা হয়। আৰু এই সোমবাৰ দিনাৰ পিছতো প্ৰত্যেক দিনাই চহৰ অঞ্চলৰ একাংশ চহৰ অঞ্চল যিবিলাক আছে নগাঁও জিলাৰ উত্তৰ অঞ্চলৰ চব চব্জি শাক পাচলি চব এই বজাৰত উঠে, নিথৌ উঠে। কিন্তু ইয়াত দেখা গৈছে পানীৰ ধৰত পাচলি বিক্ৰী হৈছে। আমি ইয়াৰ স্থানীয় যেহেতু কৃষক আছে তেওঁলোকৰ পৰা আমি মতামত বিচাৰিম, তেওঁলোকে কি কয়, কিমান দামত তেওঁলোকে বিক্ৰী কৰে। এই বিষয়ে আমি এজন কৃষকৰ ওচৰত আহিছোঁ, কৃষকে কি কয় আমি জনাম। কওকচোন। এতিয়া বজাৰটো বহুত বেয়া, এতিয়া মানে দামটো হ'লে অলপ বহুত ভাল হ'ব, আমাৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে। এনে কিমান দাম? এতিয়া মানে চৰকাৰে মানে এইটো আবেদন ৰেটটো মানে অলপ উঠিব লাগে। এই বহুত দূৰৰ পৰা এই আপোনাৰ ডাঙৰ ডাঙৰ বেপাৰী আহিব লাগে আৰু বহুত দূৰত চাপ্লাই হ'ব লাগে। বৰ্তমান কিমান দাম? এতিয়া 6 টকা 5 টকা 4 টকা এনেকুৱা আছে। মানে পানীৰ দৰত দাম চলিছে। সেইটো মানে ক'বলৈ মানে ৰাস্তাই নাই। আপোনালোকে চৰকাৰক কি আহ্বান জনাব? এইটো মানে আহ্বান, এইটো আমাৰ মানে বহুত দূৰৰ পৰা মানে ডাঙৰ বেপাৰী চাপ্লাইৰ পৰা আহিব লাগে। আচ্ছা, ইতিমধ্যে এজন কৃষকে ইয়াৰ বাচ্য আমাৰ আগত প্ৰকাশ কৰিছে আৰু আমি কৃষক আছে তেওঁলোকৰ পৰা আমি মতামত বিচাৰিম, তেওঁলোকে কি কয়। যিহেতু কৃষকসকল আছে ইয়াত, কি ক'ব আপুনি? কি ক'ব? লাওটো আজিকালি একদম সস্তাই হৈছে, নোলোৱা হৈছে মানুহ, বেপাৰী নাই। কিমান দামত বিক্ৰী হৈছে? 4 টকা 5 টকা 6 টকা। আপোনালোকে যিবিলাক কৃষকৰ হেৰি কিনি আনে সাৰ কয় হেৰি কয় এইবিলাক সেইবিলাকতো দাম বেছি। আচ্ছা, সেইবিলাক দাম বেছি, কিন্তু এই চব্জিটোৰ দাম কমি গ'ল। চব্জিৰ দাম কমি গ'ল মানে আপোনালোকৰ খৰচতকৈ বেছি সস্তাত বিক্ৰী এতিয়া লছ হৈ আছে। লছ হৈ আছে। খেতিত যিমান খৰচ হৈছে 4 ভাগ কৰি মানে 2 ভাগ লোকচান। ইতিমধ্যে এজনে কৈছে যিবিলাক তেওঁলোকে খেতি কামত ব্যৱহাৰ কৰে সাৰ, তাতকে একদম বহুত সস্তা হৈ গৈছে চব্জি, তেওঁলোকৰ নোপোচায়, একদম কম দামত বিক্ৰী কৰি আছে। গতিকে আমি চৰকাৰকো আহ্বান জনাওঁ, ইয়াৰ পৰাই আহ্বান জনাওঁ ডুমডুমীয়া বজাৰৰ পৰাই, বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ, যাতে অসমৰ বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই ৰঙালাও শাক পাচলি যিবিলাক এই বজাৰলৈ আহে আৰু বজাৰৰ পৰা বেছি দামত যাতে তেওঁলোকে বিক্ৰী কৰিব পাৰে, কৃষকসকল অলপ সকাহ হয়, যাতে তেওঁলোকে পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে। একদম কম দামত 4 টকা কেজি ৰঙালাও বিক্ৰী কৰি আছে। এই বিষয়ে আমি আৰু এজন কৃষকৰ পৰা মতামত বিচাৰিম, কি ক'ব? কি ক'ম আৰু, আমাৰ চহৰ অঞ্চলৰ মানুহ খেতি বাতি কৰিছে, মানে আপোনাৰ একদম মাল যিমান সস্তা হ'ব লাগে হৈ গৈছে। 4 টকা 5 টকা 6 টকা বিক্ৰী হৈ আছে ৰঙালাও। কি কৰিব, যিমান টকা খৰচ কৰিছে ইমান টকা আৰু বিচাৰি নাপায়। চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ আহ্বান জনায় যাতে মালটো বেছি দামত বিক্ৰী কৰিব পাৰে কৃষকে। কৃষক আপোনালোকে যিবিলাক খেতিত সাৰ বা হেৰি ব্যৱহাৰ কৰে তাত মানে নোপোচায় নেকি? নোপোচায়, তাকে বেছি হৈ যায়। এতিয়া আপোনাৰ ৰঙালাও 4 টকা 5 টকা বিক্ৰী কৰিব লাগে, আপোনাৰ 5 কেজি পাছে 3 টকা 2 টকা খৰচই হৈ যায়। আৰু কি কি চব্জি ইয়াত বিক্ৰী হয় এনে এই ডুমডুমীয়া বজাৰত? বহুত বেঙেনা আৰু আপোনাৰ ৰঙালাও, ফুলকবি, গাজৰ বহুত আছে আৰু টমাটো। ইতিমধ্যে কৃষকসকলে কৈছে যে ৰঙালাও, কেঁচা জলকীয়া, তাৰপাছত আছে গাজৰ, মূলা, এইবিলাক যিবিলাক কৃষকৰ দৈনন্দিন নিত্যজাতীয় বস্তু তেওঁলোকে ব্যৱহাৰ কৰে, চব বস্তু তেওঁলোকে পানীৰ দামত বিক্ৰী কৰিব লগা হৈছে। এই ডুমডুমীয়া বজাৰত যিহেতু আমাৰ চৰকাৰৰ যি এটা বিভাগ আছে, এই বিভাগেও ইয়াত গুৰুত্ব দিব লাগে। অৰ্ধ সাপ্তাহিক 2টা বজাৰ হয়, বজাৰৰ পিছদিনাও তেওঁলোকে মাল চাল আনি একদম গোটেই ভৰ্তি কৰাই দিয়ে। গতিকে ইয়াত চৰকাৰে অলপ চকু দিব লাগে, যাতে তেওঁলোকে যিবিলাক খৰচ কৰে খৰচতকৈ তেওঁলোকৰ যাতে অলপ লাভৱান হয়। নহ'লে তেওঁলোকৰ যিবিলাক বস্তু তেওঁলোকে ইয়াত আনি বিক্ৰী কৰে পাচলিবিলাক, এই পাচলি কম দামত বিক্ৰী কৰাৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। তেওঁলোক যেহেতু চহৰ অঞ্চলৰ হয়, চহৰ অঞ্চলত এনেই খৰচাটো বেছি বাঢ়ে খেতি কৰিবলৈ হ'লে। এই বিষয়ে আমি আৰু কৃষকসকলৰ মতামত বিচাৰিম, কি ক'ব? কি ক'ব? কি ক'ম আৰু, খেতি বাতি কৰি মই পোচাবলৈ নোৱাৰো। আপুনি কিমান খেতি কৰিছে? বেছি নহয়, 4-5 বিঘামান হ'ব। খৰচ যিটো কৰিলো মই এইটো উঠাই নাই এতিয়ালৈকে, নাই। কেনেকৈ উঠিব? 4-5 টকা মই ৰঙালাও বিক্ৰী কৰিব লাগে। খেতিত যিবিলাক সাৰ ঔষধ মই দি আছোঁ
সেইবিলাক খৰচ কৰি হিচাপ কৰি চাইছোঁ মোৰ হাতৰ পৰা এতিয়া গৈ আছে। তে এতিয়া মই কি ক'ম চৰকাৰক, মই এটা আবেদন জনাওঁ আৰু আপোনালোকে কি কি খেতি কৰিছে আপুনি? বেঙেনা খেতি কৰিলোঁ, টমাটো, ৰঙালাও এইবিলাক খেতি। আহ্বান জনাব যাতে বাহিৰৰ পৰা বেপাৰী বাহিৰৰ পৰাও যি বেপাৰী, দুটা বেপাৰীও যদি আহে তেতিয়াহ'লে আমাৰ ডুমডুমা বজাৰটো অকণমান ভাল হ'বলৈ। হয়, এইখন বজাৰত যাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন বজাৰৰ পৰা য'ত নেকি বেছি দামত তেওঁলোকে চব্জি খাই আছে, পাচলি খাই আছে, এই বিভিন্ন অঞ্চলৰ পৰা যাতে বেপাৰীবিলাক এই ডুমডুমীয়া অৰ্ধ সাপ্তাহিক বজাৰলৈ আহে সোমবাৰ আৰু শুক্ৰবাৰ দিনা, যাতে কৃষকসকলে দুগুণ দামত বিক্ৰী কৰি তেওঁলোকৰ পৰিয়ালটো পোহপাল দিব পাৰে, ল'ৰা ছোৱালীক শিক্ষিত কৰিব পাৰে। এই বিষয়ে আমি আৰু এজন কৃষকৰ পৰা মতামত বিচাৰিম, তেওঁলোকে কি কয় এই সন্দৰ্ভত। আমি কওকচোন, আপুনি কিমান বেয়া খেতি কৰিছে ৰঙালাও আৰু কেনেকৈ বিক্ৰী কৰি আছে? ৰঙালাওতো বহুত খেতি কৰি আছোঁ, যেনেকৈ ৰঙালাও বিক্ৰী কৰি আছোঁ, এনেকৈ ৰঙালাও বিক্ৰী কৰিলে পৰিয়ালটো নবচিব, এনেকুৱা অৱস্থা হৈ গ'ল। এই ট্ৰেক্টৰক পইচা দিব, যিমান লাও আছে ট্ৰেক্টৰৰ পইচা দিলে পৰিয়ালে খাবলৈ নাযায়, এনেকুৱা হৈ আছে। আৰু যিমান খৰচ হৈ আছে, সাৰৰ দাম, বিচুনৰ দাম যিবিলাক বাঢ়ি আছে, যিকোনো শস্যৰ দাম খালি কমি আছে। এইটো বাঢ়িব লাগিছিল, বাঢ়া নাই। এইটো বাঢ়াবাৰ আশা কৰি আছোঁ যে চৰকাৰে যিকোনো বাজাৰত কেনেকৈ চলি আছে, খাচা টুকৰি বিক্ৰী আছে 50 টকা 60 টকা বিক্ৰী কৰি আছে, সেইবিলাক গাড়ী ভাড়া ঘৰৰ পৰা আনিব দিব লাগে, ক'ত পাব? হয়, এজন বেপাৰীয়ে কৈছে যি নেকি তেওঁলোকে চহৰ অঞ্চলৰ পৰা গাড়ীৰে এই চব্জি শাক পাচলি আনে, তেওঁলোকৰ ভাড়া নিজৰ হাতৰ পৰা ভৰিবলগীয়া হয়। গতিকে তেওঁলোকে অধিক উৎসাহেৰে গোটেই অসম চৰকাৰক আহ্বান জনাইছে যাতে তেওঁলোকে এই বজাৰ পিনে নজৰ দিয়ে আৰু কৃষকসকলৰ যিটো হাঁহ নচৰা অৱস্থা, সেই অৱস্থাটো লাগে